ধন্যবাদ আপোনাৰ ইয়ালৈ অহাৰ বাবে। ইতিমধ্যে আপুনি অৱগত কৰিছে যে আমাৰ কেৰিয়াৰ কাউন্সেলিং এখন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। CCH টিয়ক আৰু জাজিমু জনজাতি উচ্চ মাধ্যমিক কেৰিয়াৰ কাউন্সেলিঙৰ যৌথ উদ্যোগত হৈছে। ইতিমধ্যে আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী কেৰিয়াৰ কাউন্সিলৰ অসীম বুৰাদেৱ আমাৰ মাজত উপস্থিত হৈছে। লগতে আমাৰ আৰু এটা কাৰ্যসূচী ৰাখিছিলোঁ যে এই অঞ্চলত যিসকল হাই ছেকেণ্ডেৰী বা স্নাতক নিবনুৱাসকলৰ বীমাৰ ক্ষেত্ৰত যিটো নিয়োগৰ সম্ভাৱনা আছে বৰ্তমান সময়ত, সেই বিষয়ে এটা কৰ্মশালাও অনুষ্ঠিত কৰা হৈছে। আৰু ভাৰতীয় জীৱন বীমা নিগমৰ সম্প্ৰসাৰণ বিষয়া সুৰুজ বৰুৱা আমাৰ মাজত উপস্থিত আছে, তেখেতেও কৰ্মশালাৰ কাৰ্যসূচী আগবঢ়াই নিছে। এই দুইটা কাৰ্যসূচী আমি CCH টিয়কৰ মানে এটা পদক্ষেপৰ বুলি ক'ব লাগিব। তেওঁলোকৰ যথেষ্ট সহযোগ কৰিছে আৰু নিমন্ত্ৰণ কৰি আনিছে দুইজন ব্যক্তিক, সমল ব্যক্তিক। আমি ইয়াত এই প্লেটফৰ্মটো দিবলৈ সুবিধা পাইছোঁ আৰু তাৰ বাবে আমি দুইজন সমল ব্যক্তিক ধন্যবাদ জনাইছোঁ। CCH প্ৰতিষ্ঠানটোক ধন্যবাদ জনাইছোঁ। এটা পুৰণি কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠান টিয়কৰ, হয়, তেওঁলোকৰ ইতিমধ্যে আমাৰ বিদ্যালয়ত জড়িত হৈ আছে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু যিসকল এই বছৰ মেট্ৰিক দিলে, অৰ্থাৎ উচ্চতৰ মাধ্যমিকলৈ যাব, তেওঁলোকে আৰ্টছ, ছায়েন্স, কমাৰ্চ বা ভকেশ্যনেল এই ছাবজেক্টবিলাক কেনেদৰে ল'ব লাগিব বা বৰ্তমান সময়ত চাকৰিমুখী যিটো প্ৰতিযোগিতা, বিপৰীতে সংস্থাপনমুখী প্ৰতিযোগিতাটো যদি সৃষ্টি হ'ব লাগে, এই বয়সতে যদি শিশু সময়তে আমি দিব পৰা যায়, তেতিয়া ভৱিষ্যতে এখন সুন্দৰ সমাজ পাম আমি। আৰু চাকৰিমুখীয়ে আমাক কি কৰিছে, আমাৰ এটা নিৰাশা আৰু হতাশাত দিয়ে এটা সময়ত গৈ। সেই ব্যৱস্থাটো এতিয়াৰ পৰা যদি আমি নাইকিয়া কৰি পাওঁ, তেওঁলোকৰ মনত যাতে এতিয়া কৰ্মসংস্থাপনৰ নতুন বাটবিলাক, যিটো একবিংশ শতিকাৰ নতুন বাটবিলাক আমি দেখুৱাব পাৰোঁ, তাৰ বাবে CCH প্ৰতিষ্ঠানেও আগবাঢ়িছে। তেওঁলোকে কম্পিউটাৰ বিভিন্ন কোৰ্চ লৈ, আৰু এই সমল ব্যক্তি যিগৰাকী আহিছে আমাৰ অসীম বৰুৱাদেৱ, তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী সমল ব্যক্তি। তেখেতে বিভিন্ন বাটবিলাক দেখুৱাইছে যে আগন্তুক দিনত আমাক কোনবিলাক ক্ষেত্ৰত কৰ্মসংস্থাপন লাভ আৰু কেনেদৰে আমি সেই যুগৰ লগত খাপ খাই আগবাঢ়ি যাব পাৰিম। খুব সুন্দৰ এটা কৰ্মশালা চলি আছে। হয়, ধন্যবাদ জনাইছোঁ। এইবাৰ মই আহিম যোৰহাট জিলাৰ অগ্ৰণী কম্পিউটাৰ প্ৰতিষ্ঠান CCHৰ স্বত্বাধিকাৰী কৃষ্ণদাৰ কাষলৈ আকৌ আহিছোঁ। আপুনি কিমান আশাবাদী এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে আমাৰ বানে ধোৱা আমাৰ ছাত্ৰ ছাত্ৰীসকলক কৰ্মসংস্থাপনমুখী বা আত্মনিৰ্ভৰশীল হ'ব পৰাকৈ আমি আচলতে কিমানখিনি দিব পাৰিম বুলি আপুনি আশা কৰে? ময়ো বোকাত জন্ম, মই এজাৰগুৰিত জন্ম, গতিকে এই অঞ্চলৰ বিশেষকৈ বানপীড়িত যিটো অঞ্চল, জাজিমুখ অঞ্চলকে ধৰি বৃহত্তৰ কাৰেমাৰী যিটো অঞ্চল, এই অঞ্চলটোত যদি সামান্যতম আমি অকণমান ছাত্ৰ ছাত্ৰীসকলক বা অন্য নিবনুৱাসকলক সহায় আগবঢ়াব পাৰোঁ, তেতিয়া আমি কৃতাৰ্থ হ'ম। বিশেষকৈ এটা এৱাৰনেছ, ছাত্ৰ ছাত্ৰীসকলৰ মাজত যদি এৱাৰনেছ এটা ক্ৰিয়েট কৰিব পাৰোঁ, আৰু বিশেষকৈ ধৰক অলপ নগৰাঞ্চললৈ গ'লে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোক বা অভিভাৱকসকল কনচিয়াছ, তেওঁলোকে কিবা এটা বিষয়ে অৱগত হয়, কিন্তু আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকলক অকল জীৱিকাৰ কথাটোৱেই চিন্তা কৰে বা অকল পৰিয়াল পোহপাললৈ চিন্তা কৰে, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ পেলাই অকণমান চিন্তা কৰিবলৈ অপাৰক। গতিকে আমি সেই ক্ষেত্ৰত যদি আমি সকলোৰে সহযোগিতা লৈ পেলাই আমি অকণমান তেওঁলোকক আমি এৱাৰনেছ এটা দিব পাৰোঁ, কি শিকিলে বা কি কৰিলে অন্ততঃ তেওঁলোকে ভৱিষ্যতে কিবা এটা কৰি খোৱাৰ সংস্থাপনমুখী হ'ব পাৰে, সেই ক্ষেত্ৰত তেওঁলোকৰ সহায় হ'ব বুলি আমি আশাবাদী। আৰু অদূৰ ভৱিষ্যতে আমি এই কাৰ্যসূচী চলাই যাম। যদি সকলোৱে সহযোগিতা কৰে, আমি সহায় আগবঢ়াই গ'লে আমি তেওঁলোককো আমি কিবা এটা দিব পাৰিম। লগতে আমি প্ৰায় প্ৰত্যেক বছৰে বিনামূলীয়াকৈ আমি কম্পিউটাৰ প্ৰশিক্ষণটো, বিশেষকৈ কম্পিউটাৰ প্ৰশিক্ষণৰ লগতে আৰু কিছুমান সৰু কিছুমান অনলাইন প্ৰশিক্ষণ কিছুমান দিয়া হৈছে, সেইবিলাক আমি একদম সম্পূৰ্ণৰূপে ফ্ৰীকেই পাব। ইয়াত আমি এতিয়া যিটো কোৰ্চ আমি এতিয়া এই গৰম বন্ধৰ পৰীক্ষাৰ শেষত ছাত্ৰ ছাত্ৰীসকলে 45 দিনতে এটা ছমহীয়া পাঠ্যক্ৰম পঢ়িবলৈ তেওঁলোক সক্ষম হ'ব, যিহেতু তেওঁলোকৰ হাতত সময় কম, প্ৰতিযোগিতাৰ যুগ। গতিকে আমি এইটো চিন্তা কৰি পেলাই আমি ছমহীয়া পাঠ্যক্ৰম এটা 45 দিনত সমাপন কৰাম। তাৰ লগতে আমি কিছুমান আৰু সংযোগ কৰিছোঁ, কেৰিয়াৰ কাউন্সেলিংটো অব্যাহত থাকিব। কেৰিয়াৰ কাউন্সেলিংটো তেওঁলোকে পাবই, আৰু এটা দিশ দেখুওৱা হ'ব তেওঁলোকক কোনটো পৰ্যায়ত যাব পাৰে। তাৰ লগতে আৰু সৰু ধৰক CCTV ইনষ্টলেশ্যন, আপোনাৰ এইটো ফাইবাৰ কানেকশ্যন, তাৰপৰা টেইলাৰিং এণ্ড ছুইঙৰ এটা অনলাইন কোৰ্চ,
তাৰপিছত আপোনাৰ DTH কানেকশ্যন আৰু স্মাৰ্ট মিটাৰ ইনষ্টলেশ্যন, এই তেনেকুৱা ধৰণৰ সৰু সৰু কিছুমান অনলাইন কোৰ্চ আছে আমাৰ CSC একাডেমীৰ আণ্ডাৰত। সেইখিনি আমি এটা CSC একাডেমিও চলাই আছোঁ। CSC একাডেমীৰ আণ্ডাৰত তেনেকুৱা কিছুমান কোৰ্চ আহিছে। এই কোৰ্চটোৰ লগতে আমি 45 দিনৰ এই কোৰ্চটোৰ লগতে সেই কোৰ্চ তাৰ কোনোবা এটা কোৰ্চ সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব। আৰু তেওঁলোকে আমাক সেইটো ক্লাছ এক্সট্ৰাকৈ ক্লাছ কৰিবলগীয়া দৰকাৰ নহয়। তেওঁলোকে নিজৰ ঘৰতে থাকি নিজৰ মোবাইলটো ইউজ কৰি পেলাই তেনেকুৱা ধৰণৰ সৰু সৰু কিছুমান কোৰ্চ ল'ব পাৰিব। সেইটোৰ যোগেদি তেওঁ সেই অনলাইন কোৰ্চটো কৰাৰ পিছত প্ৰফেচনেলি তেওঁ যদি আকৌ অন্য কিবা এটা প্ৰশিক্ষণ লৈ প্ৰেক্টিকেলি প্ৰশিক্ষণটো লৈ তেওঁ অন্ততঃ স্থানীয়ভাৱেই তেওঁ এই সৰু সৰু কামকেইটা কৰি পেলাই আৰ্থিকভাৱে তেওঁলোক স্বাৱলম্বী হ'ব পাৰিব। সেইখিনি ক্ষেত্ৰত আমি বহুতো অৱগত নহয়, গতিকে আমি সেই অৱগত কৰাবৰ কাৰণে আজি আহিছোঁ ইয়াত। আৰু তেওঁলোকেও যাতে তেওঁলোকে বুজি পাইছে বুলি ভাবিছোঁ। আৰু বাকী অভিভাৱকসকলেও সেই ক্ষেত্ৰত অলপ যদি কনচিয়াছ হয় তেতিয়াহ'লে তেওঁলোকৰ যথেষ্ট উপকৃত হ'ব বুলি ভাবিছোঁ। ধন্যবাদ।